হিন্দু মুছলিম ভাই ভাই। এফালে হিন্দুৰ পূজা অৰ্চনা, আনফালে মুছলমানৰ দোৱা। আল্লাহ তোমাক আল্লাহ মানিছে, ইয়া ৰহমান ৰাহিমিন তোমাৰ ওচৰত ভিক্ষা বিচাৰিছে। সম্প্ৰীতিৰ অপূৰ্ব নিদৰ্শন দেখি পুলকিত হৈ পৰিব আপোনাৰো মন। এইখন অসমৰে সম্প্ৰীতিৰ অপূৰ্ব সমাহাৰ। আল্লাহ জাতি অজাতি যিমান হিন্দু মুছলিম যিমান জীয়াই আছে মালা সকলোকে তুমি শান্তি দান কৰে ৰহমান ৰাহিমিন। যি সময়ত একাংশ লোকে ধৰ্মক লৈ বিভেদ সৃষ্টি কৰাত ব্যস্ত, তেনে সময়ত গোলাঘাটৰ দক্ষিণ হেঙেৰা চাহ বাগিচাত দেখা গ'ল এক অনন্য সম্প্ৰীতিৰ ছবি। এফালে হিন্দু ধৰ্মৰ শ্ৰমিকসকলে পূজা অৰ্চনাৰে ভগৱানক স্মৰণ কৰিছে, আনফালে ইছলাম ধৰ্মৰ লোকসকলে দুৱা প্ৰাৰ্থনা জনাইছে। আল্লাহ জাতি অজাতি যিমান হিন্দু মুছলিম যিমান জীয়াই আছে মালা সকলোকে তুমি শান্তি দান কৰে ৰহমান ৰাহিমিন। আল্লাহ সকলোকে আল্লাহ। প্ৰথমে চাহপাত ছিঙা পৰ্বৰ পবিত্ৰ ক্ষণত সকলোৱে মিলি বাগিচাখনৰ মংগল আৰু ভাতৃত্ববোধ জীয়াই ৰখাৰ সংকল্প লৈছে। এইখন কেৱল এখন বাগিচাই নহয়, এয়া মানৱতাৰ একতাৰ প্ৰতীক। আল্লাহ জাতি অজাতি যিমান হিন্দু মুছলিম যিমান জীয়াই আছে মালা সকলোকে তুমি শান্তি দান কৰে ৰহমান ৰাহিমিন। দক্ষিণ হেঙেৰা চাহ বাগিচাৰ জ্যেষ্ঠ পৰিচালকৰ এটা মহান চিন্তাধাৰা আৰু এই দক্ষিণ হেঙেৰা চাহ বাগিচাৰ শ্ৰমিক ৰাইজ তথা ইণ্ডাষ্ট্ৰিটোক আগুৱাই লৈ যোৱাৰ যি মহান চিন্তাধাৰাৰে আজি এই পাত তোলা পৰ্বৰ প্ৰথম কাৰ্যসূচী আৰম্ভ কৰিছে, এইটো আমাৰ কাৰণে আজি এটা খুব সুন্দৰ পৰিৱেশ। আৰু আমি আশা ৰাখিছোঁ যে আগন্তুক দিনবিলাকত আমাৰ মাজত কোনো ধৰণৰ হিন্দু মুছলমানৰ জাতিৰ ভেদাভেদ নাৰাখি আমি এই ইণ্ডাষ্ট্ৰিটোক একেটা ইণ্ডাষ্ট্ৰিটো আমাৰ হয় বুলি ভাবি আমি আগুৱাই লৈ যোৱাত আমি আজি এই সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আমাৰ দক্ষিণ হেঙেৰা চাহ বাগিচাত আমাৰ পাত তোলা পূজা আৰম্ভ কৰিছোঁ। আমাৰ হিন্দু ধৰ্মাৱলীৰ লোকসকল এক চাইডে আমাৰ পূজা অৰ্চনা কীৰ্তনেৰে আমাৰ আজি এই পূজাটো কৰা পৰিলক্ষিত হৈছে, আৰু আনহাতে আমাৰ মুছলমান সমাজৰ দুৱাৰ জৰিয়তে আজি এই পাত তোলা পূজাটো সম্পন্ন কৰা হৈছে। যিহেতু আমাৰ এই দক্ষিণ হেঙেৰা চাহ বাগিচাত হিন্দু আৰু মুছলিম ধৰ্মাৱলীৰ শ্ৰমিক ৰাইজ আছে, সেয়েহে আজি এই শুভ দিনত দুয়োটা ধৰ্মাৱলীৰ লোকৰ জৰিয়তে আজি আমাৰ পাত তোলা পূজাৰ কামটো আমি আৰম্ভ কৰিছোঁ। গোলাঘাটৰ পৰা ৰাজীৱ কৰ্মকাৰৰ ৰিপৰ্ট, টাইম 8। আল্লাহ তোমাক আল্লাহ মানিছে, ইয়া ৰহমান ৰাহিমিন তোমাৰ ওচৰত ভিক্ষা বিচাৰিছে।